বহুতেই মই কথাটো যোৱাকালিও কৈছোঁ লেঠা বুলি পেলাই ঈশ্বৰৰ ওচৰলৈ যায় বোলে শৰণ নলওঁ অমুকে জোৰ কৰি দিলে এতিয়া নেগলেও বেয়া হয় আৰু আপোনালোক বহক মই লেঠাটো মাৰি থৈ আহোঁ আমাৰ সমাজত লেঠা বুলি ভাবে এই ভাগটোৰ নাম হ'ল দুলৰি দুলৰি মানে কেতিয়াবা আপোনালোকে লেচাৰি পাব লেচাৰি মানে খন্দিল ললাট যতে ক দুৰ্গতি দুখ সেই দিন হন্তে মনৰ আনন্দ সদায় নুগুচে পুত্ৰৰ মুখ দেখতে আগতে বহু দূৰত আছিল শান্দিপনী মুনিৰ গৃহত আছিল পঢ়িবলৈ গৈছিল মুখখন নেদেখে ৰাতিপুৱাতেই মনত পৰে মুখ বৰ দুখ লাগে হিয়াখন ভাগি পৰে এতিয়া আৰু দিগদাৰি নাই ৰাতিপুৱা সাৰ পাই তেওঁক দেখিবলৈ পায় তেওঁ আনন্দিত হয় আৰু পুত্ৰৰ মুখ দেখি মাতৃ বৰ আনন্দিত অকল তেওঁৰেই নহয় সকলো মাতৃয়ে নিজৰ সন্তানটোক বৰ ভাল চকুৰে আগবাঢ়ি যাবলৈ বিচাৰে আই আনো যতজন ৰঞ্জিলা সবাকো ৰামে কৃষ্ণ বুলি মাতি স্বৰ্গতৈ অধিক দেখিয়াই আনন্দ মথুৰাত দিনে ৰাতি স্বৰ্গতকৈ বেছি আনন্দ স্বৰ্গত দেৱতাবিলাক থাকে আনন্দৰ মাজতে যদি দৈত্যই গৈ পেলাই এখন আক্ৰমণ কৰে সেই তেওঁলোকে পলাই ফুৰিবলগীয়া হৈ যায় ইয়াত আৰু পলাব নালাগে সেই সৃষ্টিকৰ্তা পৰমেশ্বৰ য'ত সন্মুখত আছে গতিকে স্বৰ্গত অধিক আনন্দ কৃষ্ণৰ প্ৰসাদে দুখ দূৰ ভৈল নাই উপসৰ্গ ৰোগবিলাক কি বাৰু ৰোগবিলাক সেইটো যাগ যজ্ঞ পূজা পাতাল এইবিলাক আমাৰ ৰোগ এই ৰোগবিলাকৰ বাটেদি গ'লে আমি অন্য অন্য অসুবিধাত পৰিম ঘৰে ঘৰে ভৈল অচলা সম্পত্তি ইন্দ্ৰতয় অধিক এই ঘৰটো ঘৰটোৰ ভিতৰত এই সম্পত্তি পালোঁ যি সম্পত্তিবিলাক আৰু ওলাই নাযায় কৰ্ণকুহৰেৰে এবাৰ ভিতৰলৈ এই শব্দ ব্ৰহ্মৰ সম্পত্তিবিলাক সোমাই লৈ গ'লে পৰকাল বিত্তবিলাক জমা হৈ যায় আৰু তেতিয়া ইন্দ্ৰতকৈও আমি ভোগ কৰিব পাওঁ ইন্দ্ৰই ভোগ কৰি থাকিও কিন্তু অনাচাৰ বেবিচাৰত নামিছে আপোনালোকে দেখিছেই যে কয়া ঢুকো আনকি তেওঁ হৰণ কৰিছে অহল্যাৰো আনকি সতীত্ব হৰণ কৰিছে যাৰ কাৰণে অভিশপ্ত হৈ ইন্দ্ৰই সহস্ৰ জনীপ্ৰাপ্ত হ'ব লগা হৈছে তেতিয়াহ'লে ইন্দ্ৰ বুলি নকৈ ইন্দ্ৰিয় বুলি কোৱাটো বেছি ভাল হ'ব আমাৰ ইন্দ্ৰিয়বিলাক ইমান বেয়া এই ইন্দ্ৰিয়বিলাকক আমি অৱনমিত কৰিব পাৰিব লাগিব হৰিক ভজি হৰিক চিন্তা কৰি হৰিয়েহে আমাক তৰাবৰ একমাত্ৰ উপায় হৰিক বাদে আৰু বেলেগে আমাক তৰাব নোৱাৰে এই যিটো ভাগ আমাক এতিয়া দেখুৱালে এই ভাগটোৰ নাম হ'ল দুলৰি দুলৰি মানে দোলন যি কথাই আমাৰ মনৰ মাজত ভাৱনাৰ দোলন দিব পাৰে এইটোৰ নাম দুলৰি কেতিয়াবা আপোনালোকে লেচাৰি পাব লেচাৰি মানে ধৰি লওক বাপেকে পথাৰলৈ গৈছে স্কুলৰ পৰা ল'ৰাটো আহি পেলাই কৈছে মা দেউতা ক'ত বোলে পথাৰত গৈছে ধান দাবলৈ গৈছে ময়ো যাওঁ সি দৌৰি গ'ল সি ধাননিত নামিয়েই কিন্তু সি এটা দেখা পালে সিটো সি ল'লে দেখিলে এটাও পতান নাই বঢ়িয়া সি এনেকৈ সি বিচাৰি বিচাৰি গৈ কি এমুঠিমান পালে বাপেকে কিন্তু যিমান মুঠি কাটিছে এই মুঠিটোত বহুত পতানো আছে কিন্তু লৰাই পোৱা এইটোত কিন্তু লেচাৰি যিটো বুটলিছে তাত পতান নাই
তাৰমানে একেবাৰে মূল কথাখিনি আনি দিছে কেতিয়াবা পদ দিছে আৰু এই পদটো দি ই গতি কৰিছে কাহিনীয়ে গতিশীল হৈছে আমাৰ সমাজলৈ লৈ আহিছে এইবাৰ আমি পাইছোঁ ছবি চিত্ৰ এটা দাঙি ধৰিছে উপদেশৰ চিত্ৰ শুনিয়ক সৰ্বলোক কৃষ্ণৰ চৰিত্ৰ ইটো বিচাৰি কথাৰ লোৱা সীমা বৈকুণ্ঠৰ কৃষ্ণ যিটো তাহাংক হাততে পাইল ভকতিৰ কি কৰিব মহিমা হে জনসমাজ হে সাধু লোক সৰ্ব ঘটনাটো অকণমান গমি চাবা এই কৃষ্ণৰ চৰিত্ৰত বিচাৰিলেহে তাৰ সীমা পোৱা বৰ্তান কিন্তু পাবা যি বৈকুণ্ঠৰ কৃষ্ণ যিটো তাক হাততে পায় মায়াহীন ক্ষেত্ৰজনে কিন্তু আমাৰ মায়াৰ মাজতে তেওঁক পায় কিহেৰে পাবা ভকতিৰে তাৰমানে এই ভকতি হ'ব লাগিব নিৰ্গুণময় ভকতি ইয়াত ভাৱনা হ'ব লাগিব মই পৰমেশ্বৰৰ সন্তান মোৰ পিতৃয়ে পৰম পিতাই মোক কি দিয়া নাই মোক এহালি চকু দিছে কাণ দিছে হাত দিছে ভাবিবলৈ এখন হৃদয় দিছে কৰ্ম কৰিবলৈ দুখানি হাত দিছে আৰু চৰণেৰে গতি কৰিবলৈ এটা দেহ দিছে তাৰপিছত মোক কি দিয়া নাই বুলি ভাবিম মই তেনেবোৰ বস্তুক ভাল কামত লগাইছোনে মই চকুৰে বাসনালৈহে গতি কৰাইছোঁ কাণেৰে জিত শুনিব নালাগে তেনে কথাৰ প্ৰতিহে গৈছোঁ বাক্যৰে যিবিলাক কথা কৈছোঁ আনৰ মুখত মই দুখ দিছোঁ অন্তৰত আঘাত দিছোঁ তেতিয়াহ'লে আমিবিলাকক সেইকাৰণে কৈছে যে বিচাৰি কথাৰ লোৱা সীমা অলপ চিন্তা কৰি চোৱা বৈকুণ্ঠৰ কৃষ্ণ যিটো তাহাংক হাততে পাইল ভকতিৰ কি কৰিব মহিমা এইটোৰ নাম ভকতি মানে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ভগৱানক ভক্তি কৰিলে পায় কিন্তু ভক্তিটোৰ উৎপত্তি ক'ত হয় ভাৱনাটো কোনখিনিত আহে আত্মবোধ হিয়াত আত্মবোধ হ'ব লাগিব এইটো মোৰ ডাঙৰ পিতাই দেত মই বৰ বেয়াকৈ ক'লোঁ ক'ব নালাগিছিল এই পিতাইক গৈ পেলাই মই কওঁ মোক ক্ষমা কৰা আত্মবোধ আহিছে ক'ৰ পৰা এই আত্মবোধটো আহি মাধৱৰ প্ৰসাদে মিলয় সি ভগৱন্তলৈ ভাবে মই বেয়া কাম কৰিলোঁ এই আত্মবোধটো আমাৰ কেতিয়া হ'ব আমি ঘৰ বাৰী ল'ৰা ছোৱালী সতি সন্ততিৰ মাজত থাকি এই আত্মবোধটো মই জাগৰণ মই তৰি গ'লেই নহ'ব আপোন তৰা কুল উদ্ধাৰা আমি মানৱ কুলটোক তৰাব লাগিলে মই লোৱাখিনি মই আনক দিব লাগিব সেইকাৰণে শৰণ লোৱাসকলক কোৱা হয় তোমাৰ এই পঞ্চভূতি দেহটোৱেদি তুমি শৰণ ভাগি ল'লা তুমি আৰু 5 জনক জগাই দিবা তাৰমানে মই শৰণ লৈ ঋণ খুজিব লাগিলে কৃষ্ণ আৰু বলৰামে যেনেকৈ শান্তিপনি মুনিৰ তাত এয়া ঋণ খুজিলে আমি ঋণ খুজিব লাগিব 5 জনলৈ মোৰ এই পৰম শক্তিটো আমি পঠিয়াব লাগিব তহঁতে কি বিপথে গৈছে এইটোৱে সত্যপথ এই সত্যপথলৈ আনিব পাৰিলেহে মোৰ আচলতে খুজা যাব নহ'লে এই ঋণ খুজা নাযাব জানা কংস শত্ৰু যেন তাৰ পিতৃ উগ্ৰসেন তাক ৰাজা পাতিলা পাত ভকতিতে বৈশ্য হৈ বুলন্ত কিংকৰ মই কৰজোৰে তাহাৰ গ কংসই আৰু বাপেককে কাৰাগাৰত থৈ দিছে
আজি আমিবিলাকে যেনেকৈ পিতৃ মাতৃবিলাকক নি সেই বৃদ্ধাশ্ৰমত থওঁ একেই কাৰাগাৰ তেনেকৈ থৈ দিছে কিন্তু মুকলি কৰ্তাজন সেইজন ভগৱন্ত গতিকে তেওঁলোকে এই উগ্ৰ তাকো তেওঁকে ৰজা পাতিলে আকৌ সেই উগ্ৰসেনক আৰু ভকতিতে বৈশ্য হৈ বলন্ত কিংকৰ মই কোনে ক'ব পাৰিছে সেই উগ্ৰসেনে ক'ব পৰা হৈ গৈছে তোমাৰ এই শক্তি তুমি সেইজন কংসক পৰাজিত কৰি এই আমাক লোহাৰ শিকলিৰে বান্ধি থোৱা আমাক মুক্ত কৰি দিব পাৰিলা গতিকে কৰজোৰে তোমাক প্ৰণাম কৰিছোঁ বনচাৰী অনাচাৰী ততে গোপৰ নাৰী অকামভাৱে ভজিল কৃষ্ণ অনেক আনন্দ কৰি সুখে সংসাৰ কটৰি পাইলে সবে সিও বৈকুণ্ঠ গোপিনী অৱস্থাত অজ্ঞানী মূঢ়মতীবিলাকে অনাচাৰী বুলি কৈছে কিছুমানে বেবিচাৰী বুলি কৈছে স্বামী আছে তথাপিও যায় এন্ধাৰৰ মাজত গোপনে যায় শাহুৰ বাধা ননদৰ বাধা এৰিও যায় পৰম স্বামীক চিনি পাব পাৰে আপোনালোকে একোখন ঘৰ এৰি আহিছে অন্য অন্য সামগ্ৰীবিলাক এৰি আহিছে সমস্ত এৰি থৈছে কোনোবাই সেইটো বাধাও দিছে কালি গৈছা আজি আৰু কিয় যাব লাগে নহয় এই যে দৌৰি আহিব পাৰিছে আপোনালোকৰ হিয়াত প্ৰেমৰ উৎপত্তি হৈছে প্ৰেমেই ভগৱান এই গোপিনী সমস্ত কিন্তু এইভাৱে কৰিছে তেওঁলোকৰ যিটো কাম এইটো কাম জয় মন্ত্ৰ এইটো মাধৱৰ কেলি কাম জয় কৰাহে দেহটো কামনাৰ দেহ বাসনাৰ দেহ এই কামনা আৰু বাসনাবিলাক ভগৱন্ত চিন্তা কৰিলে বাসনা শূন্য হয় মোহ শূন্য হয় বিষয় শূন্য হয় লিপ্সা শূন্য হয় সৰ্বশকৰ চিন্তা কৰে ইমান কম দিনৰ কাৰণে আহিছোঁ মহাসত্যৰ বাটেৰে যাবলৈ আৰু ভয় নকৰোঁ গোপিনীবিলাকে ভয় কৰা নাই কৃষ্ণ কিন্তু বাৰে বাৰে কৈছে বাঘ ঘোং হাতী ভালুক এইবিলাকৰ মাজেৰে তোমালোকৰ ভয় লগা নাই বোলে নাই সমাজে যে তোমালোকক বৰ বেয়াকৈ সমালোচনা কৰিব তাত মোৰ কি ভয় তুমি হেন পৰম সত্যক আমি উপলব্ধি কৰিছোঁ পৰীক্ষা আমি প্ৰতিজন মানুহে প্ৰতি ছেকেণ্ডত আমি কিন্তু পৰীক্ষাৰ সন্মুখীন হৈছোঁ এই পৰীক্ষাবিলাকত আমি পাছ কৰিব লাগিব আমিবিলাকেই পৰীক্ষিতে যেনেকৈ গংগাৰ তীৰত বহিছে আপোনালোকে 7 দিন বহিব আহিছে ইয়াতে গংগাৰ তীৰত গংগা মানে জ্ঞান এই জ্ঞানৰ তীৰত বহি উপলব্ধি কৰিব লাগে আৰু তাতেই সুখদেৱে কোৱা বোলে সু মানে শুদ্ধভাৱে কৃষ্ণ কথা কওঁতাজন আমি গংগাৰ তীৰত বহিছোঁ ইয়াত শুদ্ধ কথাবিলাক লিখা আছে এনেবোৰ কথা আপোনালোকে ল'ব লাগিব আৰু সুখদেৱে কওঁতে কিন্তু ভাগৱত লোৱা নাই কাৰণ তেওঁ নিজেই ভাগৱত মই তেওঁৰ পৰাই আহিছোঁ মই তেওঁই মোক চলাই আছে মোৰ হিয়াৰ মাজত তেওঁই আছে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে তুমি প্ৰাণ প্ৰিয়তম পৰম হৃদ দেৱ প্ৰাণ প্ৰভু পীতাম্বৰ হে তুমিহে কেৱলে আত্মা মোৰ তোমাক নাজানি জ্বৰ মিছা শৰীৰক হৰি কিনো মই অজ্ঞানী দুৰ্ঘৰ আমি বৰ অজ্ঞান আমি দেহটোক মই বুলি ভাবোঁ আমি দেহ নহয় এনেকুৱা দেহ মই বহুবাৰ পালোঁ কুকুৰ মেকুৰী গাধ শিয়াল চৰাই চিৰিকটি প্ৰত্যেকবাৰৰ দেহটো এৰি এৰি থৈ গৈছোঁ এইবাৰৰ দেহটো আমি নিব পাৰিম নেকি নোৱাৰোঁ তেতিয়াহ'লে এই দেহৰ ভিতৰত এই যে আত্মাৰূপীজন আছে এই আত্মাৰূপীজনে মোৰ তাত ফাঁচি আছে বেয়াকৈ তেওঁৰ দুৱাৰখন মই মুকলি কৰি দিব লাগে আৰু মুকলি কৰি দিব লাগিলে তেওঁ নাম নৌকাত উঠি যাব সেইকাৰণে কোৱা হৈছে নামেহে তৰাইব ঘোৰ সংকটৰ বেলা যেই নাম সেই হৰি জানা নিশ্চ কৰি নামৰ মাজতে আছে
আপুনি শ্ৰীহৰি ইয়াতো অনেক আনন্দ কৰি সুখে সংসাৰক তৰি পাইলে সবেশীয় বৈকুণ্ঠক তেওঁলোকে বৈকুণ্ঠ পালে কৃষ্ণক চিনি পোৱা কাৰণে ব্যাধে কৃষ্ণক অস্বস্থ বৃক্ষৰ তলত শৰবিদ্ধ কৰি তেওঁ বৈকুণ্ঠ পালে কাৰণ তেওঁ নিজেই নাজানে তেওঁ কোন কিন্তু ভগৱন্তই কৈ দিলে তুমিতো নাজানা তুমি কোন তুমি ৰাম অৱতাৰত বালিবধ কৰোঁতে বালিৰ তুমি এয়া সন্তান তুমিয়েই মোৰ পৰা বৰ মাগিছিলা তোমাক বৰ দিছিলোঁ মই তুমিয়ে এদিন হুৰা হুৰাৱে কান্দিছিলা যে মই অংগদক এনে বৰ দিলেনে মই ৰজাল ল'ৰা ৰাজ অট্টালিকাত থাকোঁ সোণৰ থালত খাওঁ লিগিৰি লিখছোঁ মোক আলপৈচান ধৰে মোক কিন্তু ব্যাধৰ ঘৰত নাই নাই ব্যাধৰ ঘৰত জন্মগ্ৰহণ কৰিলে সৰুৰে পৰা চৰাই চিৰিকটি ইত্যাদি মাৰোঁতে মাৰোঁতে তুমি এদিন টুলত উঠিবা আৰু যিদিনাই টুলত উঠিবা মই জেগাত থাকিম সেইজন ভগৱন্ত তেওঁ আজি কিন্তু তেওঁক কৈছে নাকান্দিবা মোতকৈ মোক যে দুৱাৰখন মুকলি কৰি দিলা তোমাৰ বাক্য যে মই ৰাখিব পাৰিলোঁ মই ধন্য হ'লোঁ তুমিও ধন্য হ'লা সেইখন বিমান আহিছে এই বিমানত তুমি এতিয়া বৈকুণ্ঠলৈ যোৱা ভগৱন্ত নাযাওঁতেই কিন্তু ভকতক বৈকুণ্ঠলৈ পঠিয়াইছে এইজন ভগৱন্ত নিজে যোৱাই নাই তেওঁক সেইজনকে আকৌ মুকলি কৰি দিছে ইয়াত সেইকাৰণে কৈছে কুজি কংসৰাইৰ দাসী তাইৰ গৃহে পখিয়াখি পুৰিলা মাধৱে মনোৰথ বুজিবাৰ মৰ্ম নচাৱে আচাৰ ধৰ্ম কিনো হৰি ভকতিৰ পথ কুজিয়ে কংসৰাইৰ কাৰণে চন্দন লিপে কিন্তু এওঁলোকৰ ৰূপত তেওঁ মোহিত হৈ গ'ল কোন এইজন ইমান সুন্দৰ ক'ব নোৱাৰাকৈ তেওঁ চন্দন দিলে দি আনন্দিত তাৰমানে যি বস্তু দি আনন্দিত হয় তেতিয়াহে পৰমানন্দৰ লগত দি পেলাই যদি দুখ হয় আমাৰ জনসমাজত দিলে দুখ আৰু 10জনক কয় একেবাৰে জোৰ কৰি ধৰিছে তো উপায় নাই দিলোঁ কিবা গা পুৰি আছে দি উঠাৰ পিছত গা পুৰি লাভ নাই বজাৰলৈ কোমোৰাৰ জালি দুটা নি প্ৰথমটো তুমি 50 টকা ক'লা 50 টকাই যেতিয়া দিলে ই ভাবিলে কমতে দিলোঁ নেকি দ্বিতীয় মানুহজন আহোঁতে ক'লে বোলে 70 লাগে হ'লেও 60 টকা হ'লে দিম সি ক'লে হ'ব 60 লোৱা সেই এইটোও কম দামত গ'ল তুমি আগৰ বিকাতত দুখ কিয় কৰা গতিকে দুখ তুমি নকৰিবা সদায় সন্তুষ্টি লাভ কৰা যেতিয়াই আমি সন্তুষ্টি লাভ কৰিম তেতিয়াই ভগৱন্ত বৰ আনন্দিত হয় সন্তুষ্ট জীৱন এই সন্তুষ্টি লাভ কৰিবা কুজিৰ সন্তুষ্টি যে এইহেন কংসৰাইৰ কাৰণে মই কৰিছোঁ কিন্তু ইহঁতৰ ৰূপত মই বিমুগ্ধ হৈছোঁ মই দিম এই দাসীয়ে তেওঁ কথা দিছিল কিন্তু বোলে হ'ব আহোঁতে সমান গতিকে আহত কি তেওঁৰ মনোৰথ পূৰণ কৰি দিলে দেহৰ ভাজ নোহোৱা হৈ গ'ল সুন্দৰী হৈ গ'ল কোনে সুন্দৰ কৰে আমাৰ হৃদয়ৰ ভিতৰত থকা অসুন্দৰতাবিলাক অকল্যাণকামী কৰ্মবিলাক আমাৰ পৰা আঁতৰি গ'লে আমি মোহশূন্য হওঁ বিষয়শূন্য হওঁ বাসনাশূন্য হওঁ লিপ্সাশূন্য হওঁ মই মোক চিনি পাওঁ এই চিনি পাবৰ কাৰণে এওঁ কুজিয়ে কিন্তু পালে কি বুলি বুজিলাহা আৰু মৰ্ম নচাৱে আচাৰ ধৰ্ম ভগৱন্তই এই কাৰণ ঈশ্বৰক পাবৰ কাৰণে আচাৰ তুমি কৰিব নালাগে তুমি নামটো লোৱা কাৰণ নামহে মহাসত্য এই মহাসত্যটো তুমি উপলব্ধি কৰা ইয়াত সেইকাৰণে কিনো হৰি ভকতিৰ পথ ভক্তিৰ হেতু পথ যি পথেৰে তুমি গৈ থকা এই ভকতি কৰিবৰ কাৰণে তুমি ৰাজালিৰে গৈ থকা
সেই অন্ধ মানুহজনক ৰাজবাটটো যদি তুমি পাৰ কৰি দিলা তোমাৰ তাতো ভকতি হ'ব পাৰে কাৰণ সেইটোত তোমাৰ চুক্তি নাই কোনো কিন্তু মই থাপনাৰ ওচৰলৈ আহি ইয়াতে মই চুক্তি কৰিলোঁ হৰাই দিছোঁ কিন্তু ঘৰটোৰে বৰ বেয়াকৈ আধা ভাগা হৈ আছে এইটো কৰি দিবা এইটোত চুক্তি কিন্তু অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰি দিওঁতে মোৰ কোনো চুক্তি নাই তোমাক পাৰ কৰি নিম মই 5 টকা দিব লাগিব আপুনিতো কোৱা নাই তেতিয়াহ'লে চুক্তিহীন সেৱা আৰু ভক্তিতে আমাৰ মাৰ্গদৰ্শন হ'ব আমি জানিব পাৰিম আমি ভকতিৰ পথটো কেনে নিৰ্গুণ গুণময় নহয় এই গুণময়বিলাক আমি এৰি থৈ যাব লাগিব আৰু সেইকাৰণে পৰীক্ষিতৰ মাধ্যমেৰে আমাক কৰচল কৰি কৈছে যে তেওঁ ধ্যানত তেওঁৰ মন নহ'ল তাৰপিছত পূজাত তেওঁৰ মন নহ'ল যজ্ঞত তেওঁৰ মন নহ'ল কিন্তু যিজনে নেদেখে চকু নেমেলেই সেইজনৰ ওচৰলৈ কিন্তু যাওঁতে তেওঁৰ সেইবিলাক আৰু নাই তেওঁ কিন্তু নিজেই জানি পেলাই কৈছে তোমাৰ গণ্ডগোলটো পানীত হয় মই পানী বিচাৰি যাওঁতে তুমি ঘোঁৰাৰে গৈছিলা আচলতে মন হ'ল ঘোঁৰা আপোনাৰ ৰামায়ণতে দেখুৱাইছে যে হৰিণৰ পিছত দৌৰিলে মায়াৰ পিছত দৌৰা হয় এই মায়াৰ পিছে পিছে দৌৰিছে কিয় মায়াৰ পিছত দৌৰিব লগা হৈছে যুধিষ্ঠিৰক ৰাজপাটত বহাওঁতে কিন্তু কৃষ্ণই কৈছিল এতিয়া আৰু ভয় নাই সুন্দৰভাৱে ৰাজপাট খাব পাৰিবা মই বাকীবিলাকক বধ কৰিলোঁ বক অঘ পুতনা কংস শিশুপাল ইত্যাদিক নিধন কৰিলোঁ এটা ভীমহেন থিয় হৈ ক'লে এটা মানে কোনোবা বাকী ৰৈ গৈছে নেকি ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে ৰবাচোন প্ৰভুই ক'ব নহয় সকলো কথাতে গোৱাল ল'ৰাক প্ৰভু প্ৰভু কৰি থাকা কৈ দিব লাগে খোলা খুলি কৈ কি বাকী আছে বেলেগ বাকী নাই সেই জৰাসন্ধটো বেয়াকৈ থাকি গ'ল তাকে কোৱা আৰু কি ক'ব লাগে বাকী আছে আহিলোঁ মই কিন্তু যুধিষ্ঠিৰে পিছত কৈছিল ৰবা দেই ভীমহেন প্ৰভু তুমি প্ৰভু প্ৰভু কৰি থাকা শব্দটো পাইছোঁ যাতে মই কামটো সমাপন কৰি আহিম বৰ গৰ্বেৰে গ'ল আৰু গৈয়ে পিছফালৰ পৰা জৰাসন্ধক বগৰাই ধৰিলে জৰাসন্ধক বগৰাই ধৰোঁতে জৰাসন্ধে মুখলৈ চাই ক'লে কিয় মই কি দোষ কৰিছোঁ মোক পিছফালৰ পৰা আহি বগৰাই দিছা কিয় তোমাৰহে দেহত বল আছে নেকি মোৰ নাই ময়ো তোমাক বগৰাই দিম এই বুলি বগৰাই দি বুকুৰ ওপৰত যেতিয়া উঠিছে কি হৈছেনো বোলে কি হৈছে মানে কিয় জানো মোক মানুহবিলাকে সকলেও শ্যাম সুন্দৰ বুলি কয় মানুহবিলাকে শ্যাম সুন্দৰ বুলি কল কি হ'ল বোলে এই তোমাৰ এই ৰাজপাটত বহি পেলাই দূৰত এই বননিখন শ্যাম সুন্দৰ মই মোক দেখা যেন লাগিছে মই এবাৰ এনে ঘূৰি আহিব পাৰোঁ নেকি কিয় ভীমেনৰ কিবা ভীমেতো গৰ্ব কৰি থৈ গৈছে তাক বধ কৰি আহিম বুলি মই ভীমৰ কথা ভবা নাই মই বোলো এবাৰ মই মুখ চাই আহোঁ দাপোনত যেনেকৈ নিজে নিজক দেখা পায় ময়ো বোলো এই শ্যামলিমাৰ মাজে মাজে মই এপাক ঘূৰি আহোঁ হয় নেকি তেতিয়াহ'লে সোনকালে নাই যাম আৰু আহিম বননিৰ মাজলৈ সোমাই তেওঁ কিন্তু বায়ুবেগে গতি কৰিছে আৰু গতি কৰিছে ক'লৈ সেই যে বুকুৰ ওপৰত ভীমহেনৰ বুকুৰ ওপৰত বহি আছে জৰাসন্ধ এই যে মাৰ কিল কৰি আছে তালৈকে গৈছে গৈ কিন্তু তেওঁ কি কৰিছে চেৰেকি এটা ঘূৰিলে যেনেকৈ ঘূৰে তেওঁ কৃষ্ণই তেনেকৈ ঘূৰিছে আৰু ঘূৰাৰ লগে লগে ভীমহেনৰ চিন্তা হ'ল বা মোৰ দুখৰ দিনত তেওঁ নাচিব আহিছে কিন্তু আচলতে কৃষ্ণৰ চিন্তা হ'ল মোৰ দৰে এনেকৈ পাক নিদিয়া কিয় বাগৰি যাব বুজাব গৈছে কিন্তু নুবুজিলে বহুবাৰ বুজাবৰ চেষ্টা কৰি এটা সময়ত বিৰিণা এপাত আনি তেওঁ ফালি দেখুৱালে তেতিয়া ভীমহেনে এটাই ভাবিলে গোৱালৰ ল'ৰাই মোক ঠাট্টা কৰিছে
সি হোৱা হ'লে তেতিয়াহ'লে বিৰিণা ফলাদি ফালিলেহেঁতেন বোধহয়। কৃষ্ণই আকৌ খেৰেকীৰ দৰে ঘূৰি ঘূৰি তাৰ পৰা আঁতৰি গ'ল। এই ভীমসেনে কিন্তু যুঁজি আছে জৰাসন্ধৰ লগত, আৰু জৰাসন্ধৰ লগত ঘূৰিত এই যুঁজি থাকোঁতে কিন্তু এবাৰ মনতে ভাবিলে কৃষ্ণৰ দৰে চেৰেকী পাক দি বগৰাই দিম। দুটা কাম হ'ল, কৃষ্ণৰ নাম ল'লে, কৃষ্ণৰ দৰে বুলি ক'লে। এই ভাৱনা কৰালৈ কৃষ্ণৰ শক্তি ভীমসেনৰ গাত যেতিয়া আহিল সঁচাকৈয়ে বগৰাই দিলে। বগৰাই দি ভাবিলে, হে গোৱালৰ ল'ৰা, এইবাৰ কিন্তু দাদাক কৈ নিদিবি যে মোৰ বুকুৰ ওপৰত উঠি আছে, মইহে বুকুৰ ওপৰত উঠিছোঁ। ঠাট্টা কৰিব আহা ইয়াতে, এইবাৰ এইজনক বধ কৰিব পাৰিলে গোৱালৰ ল'ৰাকো এৰাত নাই মই কিন্তু। এই বুলি মনতে ভাবি কৃষ্ণই বিৰিণা ফালি মোক ঠাট্টা কৰে, ময়ো কিবা কাৰণত যদি ভৰি দুখনত ধৰিব পাৰোঁ কৃষ্ণই বিৰিণা ফলা দিব। এই যে কৃষ্ণই শব্দটো কৈ দিলে, লগে লগে কৃষ্ণৰ মহাশক্তি আহি পালে। সঁচাকৈয়ে ভীমসেনে জৰাসন্ধক বধ কৰি দিলে। কিন্তু আচৰিত কথাটো হ'ল, বিৰিণাৰ পাত দুফালে পেলাইছিল, একেলগ কৰি পেলালে, জোৰা লাগি আহিল। আকৌ বহুত যুঁজি যদি কৃষ্ণৰ দৰে কৃষ্ণৰ নাম লৈ লৈ এটা সময়ত দুইফালে পেলাই দিলে, বধ হৈ গ'ল। মনতহে মহাচিন্তা হ'ল, বধ কৰিলোঁ, কিন্তু কৃষ্ণইতো ইতিমধ্যে দাদাক ক'লেই চাগে মোৰ বুকুৰ ওপৰত বহি থকা। মই প্ৰমাণটো কেনেকৈ দিম? প্ৰমাণ মানে কিৰীটিটো পৰি আছে দেখোঁ, মই কিৰীটিটো লৈ যাম। কিৰীটিটো লৈ মহা আনন্দৰে যেতিয়া গৈছে, কৃষ্ণৰ লগত চকুৱে চকুৱে যেতিয়া পৰিছে, কৃষ্ণই হাঁহি মাৰি দিলে। কৃষ্ণৰতো মুখতে হাঁহিটো থাকে। হাঁহি মাৰি দিয়াৰ লগে লগে খঙাল হৈ গ'ল। কৈ দিলে, দাদা বিশ্বাস নকৰিব কিন্তু, কাৰণ গোৱালৰ ল'ৰাই মোক বুকুৰ ওপৰত উঠি থাকোঁতে হাঁহিব গৈছে, নাচিব গৈছে। প্ৰভু গৈছে যদি কামটোতে নাই, তেওঁ কৰা নাই। মোক বৰ দিগদাৰি দি থৈ আহিছে, মোক বিৰিণা ফালি দেখুৱাই। মই বিৰিণা ফলা দি মই ফালিছোঁ। কৃষ্ণই কিন্তু হাঁহিয়ে থাকিল, উত্তৰ নিদিলে। যুধিষ্ঠিৰে কিন্তু ক'লে, মই বুজিছোঁ, প্ৰভু যদি সেইখিনি গৈ পাইছে, কামটো প্ৰভুৱে নাই নাই তেওঁ সমাধা কৰা নাই, মই আনিছোঁ, প্ৰমাণ আনিছোঁ, এইটো কিৰীটি লৈ আহিছোঁ মই। যুধিষ্ঠিৰে ক'লে, মই এতিয়া তুমি ভাতৃ হ'লেও মই তোমাৰ মুখলৈ নাচাওঁ। আজি গোটেই জগতে শুনিছে ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজপাটত বহিছে, আৰু ৰাজপাটত বহিয়ে তেওঁৰ ভাতৃক পঠিয়াই দিছে সন গোটোৱাত। এই দুৰ্নামটো মই ল'ব নোৱাৰোঁ, তোমাৰ মুখ মই নাচাওঁ। এতিয়াও সময় আছে, তুমি যোৱাগৈ সেই জৰাসন্ধৰ সতী সন্ততিৰ হাতত এইটো সমজাই দি ক'বা, মই ক্ৰোধান্বিত হৈ এই হাতত এইটো গ'ল মোৰ, মোক ক্ষমা কৰিবা। এনেই নিদিবা, দুই আঁঠু ল'বা, মূৰটো তললৈ কৰি ক'বা, মোৰ এইবিলাক ধনত লোভ নাই, এই কথাটো কৈ দিবা। কৃষ্ণ হাঁহি দিলে, মনত ক্ৰোধান্বিত হৈ গ'ল ভীমসেন। এই দাদাক বুদ্ধিটো শিকাই দিছে, আচলতে শিকাই দিয়া নাই, কিন্তু তেওঁ ভুলকৈ বুজিলে। বুজি তেওঁ গ'ল, পথাৰৰ মাজেদি গ'ল। পথাৰৰ মাজেদি গৈ থাকোঁতে কাৰোবাৰ মুখত সহদেৱে শুনিছে যে ভীমে জৰাসন্ধ নিধন কৰিছে। বৰ আনন্দৰ দিন বুলি সেই গৰু পালন কৰি থকা তাৰ মাজৰ পৰা লগৰীয়াবিলাকক এৰি দৌৰি দৌৰি আহিছে যে পথাৰৰ মাজেদি এনে নিৰুৎসাহিতভাৱে ভীমসেন কলৈ যায়। এই বুলি তেওঁ চিঞৰি আহিছে, দাদা ভীমসেন, দাদা ভীমসেন, দাদা ভীমসেন। ভীম ৰৈ গ'ল। আজিতো মহাৰ আনন্দৰ দিন, তুমি জৰাসন্ধ নিধন কৰিছা, ইমান আনন্দৰ দিনত তোমাৰ মুখত দেখোন নিৰানন্দৰ চিন। বোলে গোটেই গণ্ডগোলটো লগাই দিছে গোৱালৰ ল'ৰাই। বধ মই কৰাটো হয়, কিন্তু দাদাক লগাই দিছে। মই এতিয়া এইহেন ভীমসেনে আঁঠু লৈ দিব লাগে, পাৰোঁনে? নলাই, নোৱাৰা নোৱাৰা, তুমি নোৱাৰা, নকৰিবা এই কাম। কি কৰিম তেতিয়াহ'লে? মোৰ ওপৰত বিশ্বাস আছেনে? আছে। মোক দিয়া, কি কৰিবা? মই গছৰ খৰঙত থৈ দিম, কোনোবাই যদি গম পায়, দাদাইতো নুলিয়াই, আৰু কোনোদিনে নুলিয়াই, আৰু কোনেও গম নাপায়। ঠিক আছে, কিন্তু কথা দিলাতো, এটা কথা, দাদাই যিদিনাই গম পাব সেইদিনা তোমাকো বধ কৰিম মই।
হ'ব কোনো চিন্তা নাই গ'ল সহদেৱৰ মনত এটাই চিন্তা হ'ল কোনো গৰখীয়া নাহিবৰ দিনাখন মই কিন্তু এইটো পিন্ধি পেলাই নৈৰ পানীত চাম ৰজা হ'লে কেনে দেখি এই বাসনাটো সিঁচি ৰাখিলে তেওঁ এনেকৈ দিন বহুদিন আঁতৰি গ'ল হঠাৎ তেওঁ শুনিবলৈ পালে যে অধিবাস আহিছে বোলে কিহৰ বোলে পৰীক্ষিত ৰজা পাতিব হয় নেকি ই পঞ্চপাণ্ডৱ বনলৈ যাব স্বৰ্গ আৰোহণত যাব হি ই হেন কিৰীতি গছৰ খৰঙতে আছে মাজৰাতি তেওঁ গুচি গ'ল বনলৈ এই ওপৰলৈ উঠি গছৰ খৰঙৰ পৰা কিৰীতিটো নমাই আনিলে আনি চুচুক চামাককৈ গৈ সেই ৰাজভঁৰালত থ'বলৈ গ'ল কিন্তু য'তেই থয় জিলিকি থাকে আৰু মনতে সহদেৱে ভাবিলে যাবৰ সময়ত বাৰু কিমান ধন এই ৰজাক দি থৈ গ'ল পৰীক্ষিতক দি থৈ গ'ল এই বুলি যদি চাই প্ৰথম কিৰীতিটো দেখিব কিৰীতিটো দেখিলে কিন্তু ভীমসেনক সুধিব ভীমসেনেতো মোৰ লগত বধ কৰিব আৰু এই স্বৰ্গ আৰোহণৰ যাত্ৰাৰ আগমুহূৰ্তত কিন্তু গোটেই গণ্ডগোল লাগি যাব নাই নাই আকৌ ঘৰৰ ভিতৰলৈ গ'ল এটা কাঠৰ বাকচ আনিলে বাকচটো ভিতৰত সোমাই তাৰ ভিতৰত এক কিৰীটটো সোমাই দিলে আৰু তাৰে ওপৰত হীৰা মাণিক মুকুতা ইত্যাদিবিলাক থৈ আকৌ চালে সহদেৱে নাই নাই কোনেও গম নাপায় কেতিয়াও গম নাপায় সুন্দৰ হৈ গ'ল সঁচাকৈ তেওঁলোক বনলৈ গুচি গ'ল স্বৰ্গ আৰোহণত গুচি গ'ল পৰীক্ষিতে সুন্দৰভাৱে ৰাজ্য পালন কৰি আছে কিন্তু সদায় ৰাজসভাত তলক মাৰি কিবা চাই থাকে প্ৰজাবৰ্গই সোধে আৰু পাত্ৰমন্ত্ৰী সোধে মহাৰাজ কি চিন্তা কৰি থাকে নাই বেলেগ চিন্তা নাই এই সিংহাসনত বহিছে এইখনতো কাকো ৰাজ্য জয় কৰি মই লোৱা নাই তাকেই ভাবোঁ মই উপৰি পুৰুষে দি থৈ গ'ল তাৰে ওপৰত বহি আছোঁ মোৰ ৰাজ্যখন কিমান ডাঙৰ আজিলৈ মই দেখিয়ে পোৱা নাই মোৰ ৰাজ্যখন ক'ৰ পৰা কাৰো লগত যুদ্ধ কৰি মই জয় কৰা নাই আনকি ইমানো জানো যে মোৰ ৰাজভঁৰালত ধন কিমান আছে সেইটো কথাই মই নাজানো মহাৰাজ ইমান দুখিত নহ'ব আপুনি এতিয়া ওলাওক ৰাজভঁৰাল চাওক আজি ইমান বছৰ আপুনি ৰাজ্য চলালে প্ৰজাবৰ্গ ইমান আনন্দিত আপোনাৰ চৌপাশে ইমান নাম কিয় মনত এই দুখ ভাৱ তুলিছে বলক বলক ৰাজসভাৰ পৰা ওলাল সঁচা কৰিলে ৰাজভঁৰাল খুলি দিলে অপৰ্যাপ্ত ধন সোণ দেখি পৰীক্ষিতৰ মনটো আনন্দিত হ'ল পৰ্যাপ্ত ধন সোণ বলা বলা ৰাজসভালৈ যা এজন মন্ত্ৰীয়ে কাণৰ কাষত আহি ক'লে মহাৰাজ এইটো আপোনাৰ দিনৰ ৰাজভঁৰাল হয় নেকি আৰু ৰাজভঁৰাল আছে নেকি আছে আপোনাৰ সেই ৰাজভঁৰালটো চাব নেকি অকণমান দূৰত আছে যুধিষ্ঠিৰৰ ৰাজভঁৰাল আমি আৰু তেওঁ যোৱাৰ পিছত সেইটো আৰু বন্ধই কৰি থৈ দিছোঁ সেইটোৰ লগত সম্পৰ্ক নাই নতুন কৰ কাটল আহি আছে ইয়াতো সোমাই থৈ আছোঁ মই সেইটোও চাবলৈ যাওঁ দুৱাৰ খুলি দিলে চালে তেওঁ কৈছে অপৰ্যাপ্ত ইয়াতো আৰু ইমান বেছি ধন সোণ এইবিলাক বা জিলিকি আছে কিন্তু মই চকুৰে কি দেখিছোঁ মহাৰাজ কি দেখিছে 2 ইঞ্চি মই কিবা কাঠ দেখা যেন পাওঁ মহাৰাজে কি কয় ইমান ধন সোণ হীৰা মাণিক মুকুতাৰ মাজত কোনোবাই কাঠ থ'ব নেকি মহাৰাজ এই তাৰমানে হীৰা মাণিকৰ জিলমিলনিততে কাঠ বুলি ভাবিছে কিয় মই চকুৰে ইমান বেয়া দেখিছোঁ নে তোমালোক সোমাই নাহিবা দেই মই ভিতৰলৈ সোমাই যাওঁ এই বুলি তেওঁ ভিতৰলৈ সোমাই গ'ল এই যি কাঠ বুলি ভাবিছে তো ঠেলা মাৰি যেতিয়া দিলে ওপৰৰ পৰা হীৰা মাণিক মুকুতা ইত্যাদিবিলাক বাগৰি পৰিব ধৰিলে আৰু যেতিয়াই বাগৰি গ'ল বাকচ এটা ওলাই পৰিল পাত্ৰ মন্ত্ৰীসকলেও ভাবিলে এই বাকচ আৰু এইটো ক'ৰ পৰা ওলাল তোমালোকে মোক কোৱা এইটো কাঠ নহয় হয় দেখোন কাঠ মানে এইটো বাকচ দেখোন বাকচ হ'লে ইয়াৰ ভিতৰত কি আছে বোলে মহাৰাজ আমি নাজানো তেতিয়াহ'লে মই খুলি চাওঁ খুলি চায়েই তেওঁ নিজৰ কিৰীটটো চুইছে আৰু চুই কৈছে পাত্ৰ মন্ত্ৰীক মোক এটা সঁচা কথা ক'বা দেই আমাৰ বংশত কিৰীটি কেইটা মহাৰাজ আমি নিজে ৰাজসভাত আছোঁ ধৰ্মৰাজ যুধিষ্ঠিৰে আপোনাৰ শিৰৰ কিৰীটি পিন্ধাই দিছে
আৰু আপুনি কি তেনেকুৱা কৰিছে? নহয় নহয়, ইয়াত এটা কিৰীতি আছে, মোৰ মূৰটোতকৈ এইটো ঠন বেছি আছে, তল বলাই জিলিকি আছে। মই এতিয়াহে বুজিলোঁ আচলতে মোৰ কিৰীতিটো সলনিৰ সময় হৈছে। ময়ে গম পোৱা নাই, আচৰিত কথা। বিধিয়ে এই কামটোহে কৰাই থৈ দিছে মোক। মই এইটো থলোঁ, এইবুলি ঢাকনিৰ ওপৰত সেইটো থৈ সেইটো চুই দিয়াৰ লগে লগে তেওঁ জৰাসন্ধৰ দৰে কম্পমান হ'ব ধৰিলে আৰু সকলোকে চাই ক'লে, মই চিকাৰত যাম, ঘোঁৰা সাজু কৰি দিয়া। মহাৰাজ, আপোনাসৱৰ বংশত ঋষি মুনি যোগী সন্যাসী সাধু সন্তক লৈ ঈশ্বৰ আলাপত ব্যস্ত হৈ থাকে। নাই নাই, মোৰ উপৰি পুৰুষে কি কৰিছে মই সেইটো নাভাবোঁ। মই পৰীক্ষিত, মোৰ চিন্তাৰ বাটেৰে মই যাম, ঘোঁৰা সাজু কৰি দিয়া। মহাৰাজ, তেতিয়াহ'লে কৰিব নোৱাৰিলে আচলতে আমি কলিৰ হাতত পৰোঁ। কলি মানে কালৰ হাতত পৰোঁ। এই কালৰ পৰা তৰণৰ নিমিত্তে ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। পৰীক্ষিতে যদি এই অভিসম্পাদটো নাপায় বা গংগাৰ তীৰলৈ নাহে, আমি আকৌ ভাগৱত নাপাওঁ। কাৰণ এই নাৰায়ণে ব্ৰহ্মাক দিলে, ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক দিলে, ইজনৰ পিছত সিজন। আমি পালোঁ, অৰ্থাৎ ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। আমিবিলাক তৰণৰ নিমিত্তে পৰীক্ষিতক মাৰ্গদৰ্শন কৰাই দিলে। এইজন পৰীক্ষিতক সেইকাৰণে সুখদেৱে কৈছে, লাগে যদি আৰু মই 7 দিন কওঁ। হে মুনিবৰ, আৰু মই 7 দিন নুশুনো। মই এতিয়া হৰি দৰ্শন কৰি আছোঁ। হৃদয়ত হৰি দৰ্শন কৰিছে। এই হৃদয়ত হৰি দৰ্শন কিহেৰে? শব্দ ব্ৰহ্মৰে। সেইকাৰণে তেওঁ কৈছে যে মই আৰু শুনিব নিবিচাৰোঁ, মোক অৱশ্যে এটা আশীৰ্বাদ দিয়ক, মই সাপডাল নাহোঁতে গতি কৰোঁ। আমাকো এই নিমিত্তে আমাৰ সমাজৰ বাবে ক'লে যে অনাদৰি আন ধৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিয়ক মহন্তৰ মুখে, পৰম মংগল নাম, কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাসুখে। জিতনিতে শুদ্ধভাৱে হৰি গুণ নাম গাৱে, কৃষ্ণ ৰূপ ধৰি হৃদয়ত, হিত ভাগ্যৱন্ত নৰে জগত পবিত্ৰ কৰে, কি কহিব তাহাৰ মহত। তেতিয়াহ'লে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰি শুদ্ধভাৱে হৰি গুণ নাম গাৱে। মই শৰণত পোৱা বস্তুখিনি গালোঁ আৰু গাই পেলাই কি? কৃষ্ণ ৰূপ ধৰি হৃদয়ত। এইটো শৰণত নাপায়, এইটো ভজনৰ বস্তু। এই ৰাতুল চৰণৰ পৰা মই মস্তকলৈ চাব লাগে, বেলেগত নাচাবা, তোমাতেই চোৱা। মই মোটেই চাব লাগিব যে ৰাতুল চৰণ তলত ধ্বজ বজ্ৰ জব অংকুশ পদ্ম, চৰণৰ আঙ্গুলিত ৰত্নৰ উজন্তি নখ চন্দ্ৰমা যুক্ত, দেখিতে কবিতা অতিকে সুন্দৰ। এনেকৈ আহি যাৰ শিবুক সুন্দৰ অথত ইষত হাখি, দান্ত মুকুতাৰ পান্তি, বচন গম্ভীৰ, নাকি কাটিল ফুল সদৃশ, চকু পদুমৰ পাহিৰি লেখিয়া, ধেনু ভিৰিয়া চালাউৰি, কৰ্ণত কুণ্ডল হনু, উন্নত কপালত ৰত্নৰ তিলক, কেঁকুৰা কেঁকুৰি কেশ, শিৰত ৰত্নৰ কিৰীটি, কিৰীটি ওপৰত ময়ূৰ পংখী। এই বিশ্বমোহন ৰূপটো যেতিয়া তোমাক তুমি চাব জনা হ'বা, ভগৱন্ত কৈছে স্বয়ং তুমিয়েই মই। আমি প্ৰত্যেকেই ভগৱন্ত।
কিন্তু ভগৱন্ত হ'বলৈ আমাৰ যিটো সাধনা, এই সাধনাৰ আমাৰ অভাৱ। কোনে পাৰিব? সিটো ভাগ্যৱন্ত নৰে জগত পবিত্ৰ কৰে, কি কহিব তাহাৰ মহৎ। জগত মানে য'ত জন্ম পাই গতি লাভ কৰে। এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ জগত, এইখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ জগত। এই জগতখনক মই পবিত্ৰ কৰিব লাগে। ইয়াৰ অজ্ঞানতা আৰু মূঢ়তাবিলাক আঁতৰাই থৈ মই সেই পৰমেশ্বৰক জানিব লাগিব। অনুক্ষণে হৰিস্মৰৈ নেত্ৰৰ লতক কৰৈ, অৰোমাঞ্চিত হৰি কথা শুনি, জানিবা কৃষ্ণৰ দয়া, তাকনিতে ভজৈ মায়া। তাকনিতে তেজৈ মায়া, ভৈলহিত ঈশ্বৰ আপুনি। সৰ্বক্ষণতে হৰিস্মৰণ নিৰন্তৰ, সৰ্বক্ষণতে যদি কৰিছে আৰু হৰি কথা শুনিলে চকুলো ওলাই আহে। এনেকুৱা আচৰিত, দেহৰ নোমবিলাক যাৰ শিহৰি উঠে হৰি কথা শুনি। জানিবা কৃষ্ণৰ দয়া, তুমি কৰা নাই, তোমাৰ ভিতৰত থকা আত্মাৰূপী কৃষ্ণজনে তোমাক দয়া কৰিছে। আৰু তাকো নিতে তেজৈ মায়া, আমি মায়াৰ সংসাৰত দেহত মায়া লৈ আহিছোঁ। এইখন মায়াৰ সংসাৰ। এই মায়া বজাৰত বেহানি কৰিলোঁ, সময়ৰ খন গণি কিমান পালোঁ কিমান নাপালোঁ, চাবলৈ নাই আহৰি। আজি আহিছে সময়, এই সময় মোৰ আহি আছে, কিন্তু সময় সাংঘাতিক। আজি বোলে তোমাৰ সময় নাই, কালি বোলে তোমাৰ সময় নাই। সময় তোমাৰ বাৰু কাহানি হ'ব, সময় তোমাৰ লগত যাব। আমি জন্ম পাওঁতে সময়টো কয় 6 বজাত জন্ম পাইছে, আৰু ঢুকাবৰ দিনা কিবা আচৰিত কথা দেই, ৰাতিপুৱাতে হুলস্থুল লাগিছে, অমুকা গ'ল নহয়। মোৰ হৰিৰ লগত কোনদিনা সম্পৰ্ক হ'ল কোনেও কিন্তু নকয়। মই মোকো চিনি নাপালোঁ। তেতিয়াহ'লে মই মোৰ লগত, সেইজন হৰিৰ লগত মই মোৰ লগত চিনাকি হ'ব লাগে। যিদিনাই মই মোৰ লগত চিনাকি হ'ব পাৰিম, তেতিয়াই কৈছে জানিবা কৃষ্ণৰ দয়া, তাকো নিতে তেজৈ মায়া। তেতিয়া আৰু মোৰ তাত মায়া নাই, ৰোমাঞ্চিত কি ভৈলহিত ঈশ্বৰ আপুনি, নিজে ঈশ্বৰ হৈ যায়। আমি প্ৰত্যেকে ঈশ্বৰৰ বিচ্ছুৰিত অংশ, ঈশ্বৰ হৈ জানিম। গতিকে আমি মায়া মাধুৰীৰ পৰা আঁতৰি যাব লাগিব। এই মায়া মাধুৰীৰ পৰা আঁতৰি আমি প্ৰকৃত সত্য নিৰূপণ কৰিব পাৰিব লাগিব। সমস্ত শাস্ত্ৰৰ সাৰ ভকতিত পৰে আৰ, সংসাৰত নাহি নিস্তাৰ। জানিয়ে ৰায়ানমতি ভকতিত কৰাৰতি, ইষ্টদেৱ ধৰিও কৃষ্ণ আনমতি। এই যে অন্য দেৱী দেৱ নকৰিবা, সেই প্ৰসাদো নাখাইবা, তাৰ গৃহ নপখিবা, মূৰ্তিক নচাইবা, ভক্তি হইব বেবিচাৰ। তাৰমানে অনাদৰি আন ধৰ্ম, মাধৱৰ জন্ম কৰ্ম, শুনিয়ক মহন্তৰ মুখে, পৰম মংগল নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাইবা মহাসুখে। সেইজন পৰম পিতাৰ লগত তুমি সম্পৰ্ক কৰা, এই আনবিলাক তুমি এৰা, ভকতিৰ বাটেদি তুমি গতি কৰা, ৰতি কৰা, প্ৰেম কৰা, ইষ্টদেৱ ধৰিও কৃষ্ণ। সেইজনে ইষ্টদেৱ, যিয়ে মোৰ জন্ম পাওঁতেই মোৰ হৃদয়ত জীৱন ভাটিটো টানিছে, মৃত্যুৰ মুহূৰ্তলৈ যিজনে মোৰ জীৱন ভাটিটো টানি আহিছে, এই পৰম সত্যৰ লগত মোৰ চিনাকি হ'লনে নাই? তাৰমানে মই মোক চিনি পালোঁ নে নাই? মই মোক চিনি পাব লাগে। ইয়াতো ইহেন মনুষ্য তনু, কৌটি কল্পে নপায় পুনু, ইহে যোগ্য কৃষ্ণৰ সেৱাত। অন্নেনা আয়ু আলে জালে, কেতিক্ষণে ধৰৈ কালে, অদ্যাপি চেতনাই নাই গা। ইহেন মনুষ্য জন্ম, দুৰ্লভ মনুষ্য জন্ম পায়। কিমান বাৰ তুমি আহিলা, কিন্তু কৃষ্ণৰ সেৱা কৰাৰ সুবিধা পালা নেকি?
অন্য জন্মত জিলিপক হ'লেও জি 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 বুলি ক'ব পাৰে কাউৰী হ'লে কা মেকুৰী হ'লে মিউ গৰু হ'লে হামা এইবাৰ কিন্তু বাণী পাইছা এই বাণীৰে কিন্তু তৰিব পাৰা গতিকে তোমাৰ আয়ুসবিলাক এনে নিনিবা নেনা আয়ু আলে জালে কেতিক্ষণে ধৰে কালে কাৰণ কালে তোমাৰ পিছে পিছে চুপি আছে মানে সৰ্পৰ আগেদি এন্দুৰ অহা যোৱা কৰিলে কোন মুহূৰ্তত থাপ মাৰি ধৰে যেনেকৈ ঠিক নাই কালেও আমাৰ পিছফালে চুলিত ধৰি আছে কিন্তু গতিকে এতিয়াও তোমাৰ চেতন নাই নে কাৰণ তুমি দেখো গৈ আছা খবৰেই নাই তুমি আইৰ কলা ঠিকু আছিলা কৈশোৰ হলা বাল্য হলা যৌৱন প্ৰাপ্ত হলা এদিন যৌৱন তোমাৰ হেৰাই গ'ল ক'ব নোৱাৰাকৈ দেহলৈ বাৰ্ধক্য আহিল কেশ পকিল দাঁত সৰিল চকু ঢুলু ঢুলু হ'ল খোজবিলাক থৰক বৰক হ'ল তেল পিছলা দেহটো হতৰা হতৰি হ'ল জাবৰ হ'ল কোনোবাই যেন চিঞৰি চিঞৰি কৈছে বোলে কি ধন বেহালি হাত মন বেপাৰী কি ধন বেহালি হাত বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি চিনিও নললি বাট তেতিয়াহ'লে আমাক বাট দেখুৱাব পাৰে ভকতে ভকতৰ ভাৱনাই আমাক বাট দেখুৱাই দিব আৰু সেইকাৰণে কৈছে শান্তে হুয় সাৱধান যাবে নতু যায় প্ৰাণ হৰি নাম ধৰা গলে বান্ধি একান্ত আতুৰ ভৈলে ঘূৰ পৰলোকে গইলে আকে লাগি মৰিবা কান্দি সাৱধান কিন্তু তুমি অতি সোনকালে নাম গতিকে তুমি সাধু হোৱা সাৱধান তোমাৰ প্ৰাণ কেতিয়া যায় ঠিক নাই হৰিনামটো লোৱা তুমি নামৰ মালা লোৱা কাৰণ নামেহে তৰাইব ঘৰ সংকটৰ বেলা নাম তোমাৰ আছে নাই একান্ত আতুৰা হইলে ঘোৰ পৰলোকে গইলে আকে লাগি মৰিবা কান্দি তাত গ'লে কিন্তু তোমাক যেতিয়া বেদ দিব চাবুক মাৰিব সেই গৰম হলাডাল তোমাৰ সোমাই দিব তেতিয়া কিন্তু কান্দিবা মই এইটো সুবিধা পাইছিলোঁ কিন্তু মনুষ্য জন্মত মই এই কথাটো চিন্তা নকৰিলোঁ আচলতে নকৰাৰ কাৰণটো হ'ল মন বৰ দুৰাচাৰটো মন বিফলে জনম আমাৰ যায় আহিলোঁ ভাৰস্তৰ মধ্যে সিদ্ধি নাহিলে কো কাৰ্যে কাম ক্ৰোধ লোভে খেদি খায় মন বিফলে জনম আমাৰ যায় বিফলে যায় আমাৰ জনম এই কাম ক্ৰোধ লোভ মোহ যিকেইটা আমাক কুকুৰ বুলি কৈছে গুৰুজনাই কাম ক্ৰোধ কুত্তা কামুৰি খাই বিষ লাগি এজিবা যায় গতিকে আমি এদিন আতুৰত পৰিব লাগিব যে মই সেই দুৰ্লভ মনুষ্য জন্ম পাইছিলোঁ সুবিধাও পাইছিলোঁ মই কিন্তু নললোঁ যেন ৰত্ন দীপ পাই আখৈ সুদা হাতলৈ পাছত ঢাকুৰি মৰহিয়া জানিয়া লাখেৰা একান্ত ভকতি ধৰা কৃষ্ণৰ চৰণে চিত্ত দিয়া মই মোক উবুৰিয়াই দিব লাগিব হিয়া উবুৰিয়াই দিব লাগিব তুমিয়েই মোৰ হৃদয়ত আছা তুমি মোক ইমান বিপথে নিবানে প্ৰভু তেওঁক মই ক'ব লাগিব মোৰ দেহ প্ৰকৃতিটোক পৰম পুৰুষলৈ মই আগবঢ়াই নিব পাৰিব লাগিব মই কিছু নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালীৰ মাধ্যমেদি গুৰু দিয়া নিৰ্দেশনাৰ মাধ্যমেদি মই আগবাঢ়ি যাব পাৰিলে অৱশ্যে জানিব পাৰিম মই ৰত্নদ্বীপ পাম কিন্তু পাই পেলাইও যিসকলে নাপায় পিছত দুখ কৰিব নালাগিব ঢাকুৰি কান্দিলেও তুমি নোৱাৰিবা গতিকে এলাহ এৰিব লাগিব
কাৰণ বহুতেই মই কথাটো যোৱাকালিও কৈছোঁ লেঠা বুলি পেলাই ঈশ্বৰৰ ওচৰলৈ যায় বোলে শৰণ নলওঁ অমুকে জোৰ কৰি দিলে এতিয়া নেগলেও বেয়া হয় আৰু আপোনালোক বহক মই লেঠাটো মাৰি থৈ আহোঁ আমাৰ সমাজত লেঠা বুলি ভাবে এই লেঠাটোৰ কথা কেতিয়াও নাভাবিব মনত ভাবিব মোৰ বহুকালৰ পুণ্যৰ ফলত মই ভগৱন্তক ভজিবলৈ জানিবলৈ সেৱা কৰিবলৈ এই মই পৰম সম্পদখিনি ল'বলৈ সুবিধা পাইছোঁ মই এইখিনি লওঁ অজানিয়া লাখয়েৰা একান্ত ভকতি কৰা ভকতি ভাৱনা আনা প্ৰথমতে ভাৱ হ'লে ভক্তি হ'ব ক'ৰ পৰা আহিছোঁ কিমান দিনৰ কাৰণে আহিছোঁ কি লৈ আহিছোঁ যাবৰ দেখো হ'লেও এই ভাৱনাটো আহিলে ভক্তিয়ে তোমাৰ হৃদয়ত থিতাপি ল'ব এইটো মহাপুৰুষ মাধৱদেৱেও কৈছে নমো নমো কৃষ্ণদেৱ চৰণত কৰোঁ সেৱ দণ্ডাৱতে পৰি শতবাৰ যাহাৰ স্মৰণে আতি শুদ্ধ হৈবই অন্তৰ্জাতি যাৰ নামে পাপী অনিষ্টা মহা পাপীবিলাকো তৰি যাব পাৰে ৰত্নাকৰৰ দৰে পাপীও তৰি গৈছে সেই অজামিলেও তৰি যাব পাৰিছে নাম মাত্ৰ ল'ব লাগে বৰ শক্তিশালী নামৰ ওপৰত গৱেষণা কৰি এতিয়া মোবাইল ওলাইছে শব্দৰ যে মৃত্যু নাই গতিকে আমাৰ মুখেৰে ওলোৱা শব্দটোই সেই পৰমেশ্বৰক জাগৰণ দিব পাৰে কৃপালু গুৰু শংকৰদেৱে সেইকাৰণে আমাক জাতিটোক জগাই ৰাখিবৰ কাৰণে আমাক জাগৰণৰ গীত দিলে চলনৰ গীত দিলে খেলনৰ গীত দিলে আমি এইবিলাকৰ ভিতৰলৈ নোসোমাওঁ কাৰণ আমি ধান ঠিকেই পাব খোজোঁ পথাৰত কঠীয়া আমি নাপাৰোঁ যিয়ে কঠীয়াই নাপাৰা খেতি পুতিবৰ সময়ত বেলেগৰ তাত যায় কঠীয়া পাম না এই মোৰ পুতিয়ে উঠিলোঁ বোলে নাই নামতে বোলে ছাইডত গৰু খোৱাকৈ থৈছোঁ অলপ তাৰমানে সেইটো আনিব লাগিব আমি নিজে কঠীয়া সিঁচিব পাৰিব লাগিব আমি জ্ঞানৰ কঠীয়া যেতিয়ালৈ নিসিঁচিম আৰু আনৰ পৰা এইখিনি আমি যেতিয়াকৈ নানিম আমি নুবুজিম এই কথাটো ইয়াতো আনি কৈছে সমস্ত শাস্ত্ৰৰ মজ্জা পৰম ধৰ্মৰ ৰাজা যাহাৰ পবিত্ৰ গুণ নাম শাস্ত্ৰৰ মজ্জা বুলি কৈ আছে যেটো ব্ৰহ্মাই 3 বাৰ পঢ়ি তেওঁ সিদ্ধান্ত দিছে মজ্জা বুলি গতিকে পৰম ধৰ্মৰ ৰাজা ধৰ্মৰ ৰাজা কোন যাহাৰ পবিত্ৰ গুণ নাম তেওঁৰ গুণ নাম তেওঁ কিন্তু নিৰ্গুণ তুমি প্ৰভু নিৰ্গুণ গুণৰ নাই সীমা তেওঁ কিন্তু নিৰ্গুণ এই নিৰ্গুণৰ গুণময় লীলাবিলাক আমিবিলাকে ভাগৱতত পাওঁ গীতত গাওঁ গতিকে এইবিলাক নিৰ্গুণময় তেওঁৰ আমাক জানিবৰ কাৰণে কৈছে সমস্ত শাস্ত্ৰৰ মজ্জা পৰম ধৰ্মৰ ৰাজা যাহাৰ পবিত্ৰ গুণ নাম হেনয় কৃষ্ণৰ ভিত্ত শংকৰে ৰচিলা গীত নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ও ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কর হরি অপরাধ বিনাশন তজু নাম নারায়ণ
জানি নামে পখিলু শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীলৰি মোক ৰক্ষা কৰি শৰণে ৰাম মোক ৰক্ষা কৰি শৰণে কৃষ্ণ 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 হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ 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 হৰি কৃষ্ণ মোৰ জন্ম জন্মান্তৰৰ সেৱাৰ বাপ সমস্ত ভক্তি মাতৃ আই সমস্ত পৰম মংগলময় দিন কিন্তু অধমৰ কণ্ঠটো বেয়া হৈ গৈছে আৰু আমি উশাহটোৱে ভালকৈ ল'ব নোৱাৰোঁ কোনোবাই পঢ়িলে হয়তো দুআষাৰ ক'ব পাৰোঁ কিন্তু কিবা যেন ভাগৰ কিবা যেন কষ্ট কিবা যেন দিব পৰা নাই আৰু চকুজুৰিৰে চালে ভালকৈ দেখাই নাপাওঁ যেন তাতে এই ঘামবিলাকে এই চকুত সোমাই যায় গতিকে অনেকখানি অপৰাধ হৈছে অপৰাধবিলাক মৰিষণ্ণ কিন্তু ভকতে কৰিব পাৰে গতিকে সত্য ত্ৰেতা দাপৰ কলি চাৰি যুগৰ শ্ৰেষ্ঠ ভকত ভকতেই ভগৱন্ত যাৰ নাই আদি অন্ত হেন জানি হে বৈকুণ্ঠৰ পাৰিষদ সৰ্ব আমাৰ হোৱা সুৰ সংসাৰৰ দোষ ইয়াৰ তত্ত্ব বিশ্লেষণ কৰিব যাওঁতে হোৱা দোষ এই সমস্ত মৰিষণ্ণৰ নিমিত্তে ভগৱন্তে কিন্তু উপায় দিছে ভকতৰ চৰণত দিবলৈ গতিকে আপোনাসৱৰ চৰণতে আমি সাবট মাৰি ধৰিছোঁ আৰু এইখিনি কৃপালু গুৰুজনাৰ অভয় চৰণতল একান্ত বিশ্বাস লৈ ক'বলৈ যাওঁতে সমস্ত দোষ মৰিষণ্ণৰ নিমিত্তে কৃপালু গুৰু প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি শিৰি নত কৰিছোঁ কৌটি কৌটি ঘোৰ অপৰাধনিতে কৰোঁ মই দুৰাশয় হে হৰি মোক দাস হেন মানি ক্ষমিয়ক কৃপাময় ৰাম ক্ষমিয়ক কৃপাময় কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ Yeah.